পৰিস্থিতি লৈ ইতিমধ্যে কংগ্ৰেছ দল নিজৰ ফালৰ পৰা আৰু অসম জাতীয় পৰিষদ নিজৰ ফালৰ পৰা নিজৰ দলীয় পজিশ্যন বা তেওঁলোকৰ দলীয় চিন্তাধাৰা ৰাইজৰ মাজত প্ৰকাশ কৰিছে। আমি দেখিছোঁ যে বহুতখিনি কথাত দুয়োটা দলৰ মাজত মিল আছে। কংগ্ৰেছ দলে কৈছে যে অসমৰ ভিতৰত এজনো অবৈধ বাংলাদেশী থাকিব নালাগে আৰু বৰ্তমানৰ চৰকাৰে যি ধৰণৰ কামবোৰ কৰি আছে তেওঁলোকৰ কামত যদি ক'ৰবাত তেওঁলোকে অবৈধ বাংলাদেশী দেখা পায় আইনমতে আইনটো তেওঁলোকৰ সেই মানুহৰ ওপৰত তাৰ ৰূপায়ণ হ'ব লাগে বা যি আইনে বিধিমতে তেওঁলোকক ডিপ'ৰ্ট কৰিব লাগে বা বিদায় দিব লাগে। একেখিনি কথা অসম জাতীয় পৰিষদ দলো কৈ আছে যে স্বদেশী আৰু বা বিদেশী কিমান আছে। এই সম্পৰ্কত আমি দেখা পাইছোঁ যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰিবলৈ কিছু ৰাজনৈতিক পদক্ষেপ হাতত লৈছে আৰু তেওঁলোকৰ দলৰ ভিতৰত তেওঁলোকৰ স্থিতি ইমান ভাল নহয়, যথেষ্ট অস্থিৰ। আজি তাৰিখত বিজেপি দল গম পাই গৈছে যে অসমৰ জনসাধাৰণ অহা বিধানসভা নিৰ্বাচনত তেওঁলোকক বিদায় দিব। সেইকাৰণে ডুবি থকা নাওটো কেনেদৰে আৰু বচাই ৰাখিব পাৰে তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে। লাগিলে অসমৰ ভিতৰত সংঘাত হওক, হিংসা হওক, কিন্তু তেওঁলোকৰ এইখিনি কথালৈ চিন্তা নাই।